নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। বলক তেনেহলে ভিডিঅ'টি ফলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। এই 7খন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল: প্ৰথম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দ্বিতীয় মানাহ ৰাষ্ট্ৰীয় উদ্যান, তৃতীয় ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, চতুৰ্থ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পঞ্চম নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ষষ্ঠ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, সপ্তম ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এই 7খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আজিৰ ভিডিঅ'টিত আলোচনা কৰিম। বন্ধুসকল, অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও, শোণিতপুৰ জিলাত অৱস্থিত। মাটি খালী 858.98 বৰ্গ কিলোমিটাৰ। বৃহৎ এশিঙীয়া গঁড়ৰ বাসস্থান। 1908 চনত এই অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়। 1916 চনত কাজিৰঙাক গেম চেংটিউৱেৰী হিচাপে, 1950 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে আৰু 1974 চনৰ 1 জানুৱাৰীত ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। উল্লেখযোগ্য বন্যপ্ৰাণী হ'ল বৃহৎ ভাৰতীয় এশিঙীয়া গড়, হলৌ বান্দৰ, ভালুক, মহ, বিভিন্ন প্ৰজাতিৰ হৰিণা, হাতী, বিভিন্ন প্ৰজাতিৰ বগলী আৰু অন্যান্য চৰাই, ভাৰতীয় অজগৰ, বাঘ আদি। 1985 চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়ে। 2007 চনৰ 3 আগষ্টৰ পৰা কাজিৰঙাক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হৈছে। 2010 চনৰ 30 এপ্ৰিলত প্ৰকাশিত এক তথ্য অনুসৰি কাজিৰঙাত বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে সৰ্বাধিক, প্ৰতি 100 কিলোমিটাৰত 32টা। এতিয়া আলোচনা কৰিম অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং, বাক্সা জিলাত অৱস্থিত। মাটি খালী 500 বৰ্গ কিলোমিটাৰ। 1928 চনত ইয়াক অভয়াৰণ্য ৰূপে আৰু 1973 চনত লুপ্তপ্ৰায় দেশীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে মানাহ প্ৰজেক্ট টাইগাৰ অথবা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত হয়। উল্লেখনীয় প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বাবে 1985 চনৰ পৰা মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। মানাহ ভাৰতৰ ভিতৰত সৰ্বাধিক সংখ্যক দুষ্প্ৰাপ্য প্ৰজাতিৰ বন্যপ্ৰাণী আশ্ৰয়স্থল। ইয়াত 22টা প্ৰজাতিৰ বিপদাপন্ন বন্যপ্ৰাণী আছে। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য বন্যপ্ৰাণী হৈছে বাঘ, গড়, হাতী, মেথোন, পহু, সোণালী বান্দৰ, মহ, বিভিন্ন প্ৰজাতিৰ হাঁহ আৰু অন্যান্য জলচৰ আৰু স্থলচৰ চৰাই, নলগাহৰি, বিভিন্ন প্ৰজাতিৰ সাপ, সাগৰিকতা পশু, ভালুক আদি। পৃথিৱীৰ আন কোনো ঠাইত নথকা স্তন্যপায়ী জন্তু সোণালী বান্দৰ, নলগাহৰি আৰু সাগৰিকতা পশু এই অৰণ্যত পোৱা যায়। এতিয়া আমি আলোচনা কৰিম অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। মাটি খালী 340 বৰ্গ কিলোমিটাৰ। 1986 চনত ডিব্ৰু আৰু ছৈখোৱাৰ সংৰক্ষিত বনাঞ্চলত অসম চৰকাৰে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য ৰূপে ঘোষণা কৰে। দুষ্প্ৰাপ্য দেওশাসৰ প্ৰধান আৱাসভূমি ৰূপে এই ৰাষ্ট্ৰীয় উদ্যান স্বীকৃত। উল্লেখযোগ্য বন্যপ্ৰাণী হৈছে বিভিন্ন প্ৰজাতিৰ বান্দৰ, বিভিন্ন প্ৰজাতিৰ স্থলচৰ আৰু জলচৰ চৰাই, হৰিণা, বনগাহৰি, বাঘ, বিভিন্ন প্ৰজাতিৰ সাপ আদি। 1999 চনৰ 9 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে। ডিব্ৰু-ছৈখোৱা বিশ্বৰ একমাত্ৰ বনাঞ্চল য'ত বনৰীয়া ঘোঁৰা পোৱা যায়। বৰ্তমান বনাঞ্চলখনত 238টা বনৰীয়া ঘোঁৰা আছে। এতিয়া আলোচনা কৰিম অসমৰ চতুৰ্থখন ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। মাটি খালী 78.81 বৰ্গ কিলোমিটাৰ। 1985 চনত ওৰাঙক অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয় আৰু 1999 চনৰ 13 এপ্ৰিলৰ দিনা এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰি চৰকাৰে অধিসূচনা জাৰি কৰে। উল্লেখযোগ্য বন্যপ্ৰাণী হৈছে বাঘ, বন গাহৰি, খটিয়া পশু, হাতী, বনৰীয়া মেকুৰী, বিভিন্ন প্ৰজাতিৰ জহামাল, বিভিন্ন প্ৰজাতিৰ বগলী আৰু অন্যান্য স্থলচৰ জলচৰ চৰাই, হৰিণা আদি। ইয়াৰ উপৰি ওৰাং বৃহৎ এশিঙীয়া গড়ৰো অন্যতম প্ৰাকৃতিক আৱাসভূমি। এতিয়া আমি আলোচনা কৰিম
অসমৰ পঞ্চমখন ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। মাটি খালি 200 বৰ্গ কিলোমিটাৰ। প্ৰথম অৱস্থাত নামেৰি সংৰক্ষিত বনাঞ্চলহে আছিল। 1778 চনৰ 17 নৱেম্বৰত ইয়াক নধুৱাৰ বনাঞ্চল বুলি ঘোষণা কৰা হয়। পাছত এই নধুৱাৰ বনাঞ্চলৰ পৰা 137 বৰ্গ কিলোমিটাৰ ফালি আনি 1985 চনৰ 18 ছেপ্টেম্বৰত নামেৰি অভয়াৰণ্য মুকলি কৰা হয়। পুনৰ বৰ্ডীকৰাইলৈকে 75 বৰ্গ কিলোমিটাৰ যোগেৰে মুঠ 212 বৰ্গ কিলোমিটাৰ সামৰি 1997 চনৰ 27 ফেব্ৰুৱাৰীত নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাৰম্ভিক ঘোষণা কৰা হয়। 1998 চনৰ 9 ছেপ্টেম্বৰত ইয়াৰ চূড়ান্ত ঘোষণা হয় আৰু 1998 চনৰে 15 নৱেম্বৰত ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। নামেৰি বহু অপুৰুগীয়া, বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰাণীৰ বিচৰণ ভূমি। ইয়াৰ ভিতৰত অন্যতম হ'ল দেওহাঁহ। নামেৰিৰ আন উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ'ল ধনেশ পক্ষী, মাথিয়া ভালুক, কলা ভালুক, বিভিন্ন প্ৰজাতিৰ পহু, বিভিন্ন জাতৰ শিলঘৰীয়া মাছ, পখিলা, টুফিমূৰীয়া বান্দৰ, হাতী আদি। 2000 চনৰ 1 মাৰ্চৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমি আলোচনা কৰিম অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। মাটি খালি 234.26 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অসমৰ এখন উল্লেখযোগ্য বৰ্ষাৰণ্য। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে বিশ্ব প্ৰসিদ্ধ আমাজন বৰ্ষাৰণ্য উপমাৰে ইয়াক পূবৰ আমাজন বুলি কোৱা হয়। 2004 চনৰ 13 জানুৱাৰীত দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। এই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ষষ্ঠী সংৰক্ষিত বনাঞ্চলৰ এটা অংশ। 2021 চনৰ 15 জুনত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰে। অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাই বনাঞ্চল অতি প্ৰখ্যাত। ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্ৰাণীবোৰ হ'ল হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুফিমূৰীয়া বান্দৰ, হাতী, দেশীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, ভালুক, কেৰ্কেটুৱা, গোধাফুটুকী বাঘ, হৰপহু, সুগৰী পহু, সোণালী মেকুৰী, বন ৰৌ আদি। ইয়াত দেখা পোৱা চৰাইবোৰ হ'ল পাতি শগুন, দেওহাঁহ, হাড়গিলা, ঈগল আদি। মূলত দিহিং পাটকাই বনাঞ্চল সামৰি প্ৰতি বছৰে তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হয় দিহিং পাটকাই উৎসৱ। এতিয়া আমি আলোচনা কৰিম অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। মাটি খালি 422 বৰ্গ কিলোমিটাৰ। কোকৰাঝাৰ জিলাৰ গোহাঁইগাঁও মহকুমাত অৱস্থিত ৰায়মনা পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল। 2021 চনৰ 9 জুনৰ এক চৰকাৰী নিৰ্দেশনাত পূবৰ সংৰক্ষিত বনাঞ্চলখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। সোণালী বান্দৰৰ আৱাসভূমি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰকাৰৰ গছ-গছনি, চৰাই-চিৰিকটি, পখিলা, জীৱ-জন্তু আছে। ইয়াৰ সোণালী বান্দৰক বড়োক্ষেত্ৰীয় অঞ্চলৰ শুভঙ্কৰ প্ৰতীক বুলি গণ্য কৰা হয়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বান্দৰৰ উপৰি আছে হাতী, বাঘ, নাহৰফুটুকী, গোধাফুটুকী বাঘ, মেথুন, বনৰীয়া মহ, ফুটুকী হৰিণ, ধনেশ পক্ষী, 150 বিধতকৈ অধিক প্ৰজাতিৰ পখিলা, 170 প্ৰজাতিৰ চৰাই, 380 প্ৰজাতিৰ বিভিন্ন উদ্ভিদ আৰু অৰ্কিড পোৱা যায়। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'খন চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।